হিচাপ পৰিচালনা কৰিব লাগে, হিচাপ কৰিবলৈ কেলকুলেটৰ এটা লাগিব। কিন্তু আজি ভাবি চাওক, আমাৰ যেতিয়া আৰ্য সমাজ আছিল, আৰ্য সমাজে তেওঁলোকৰ যিখন পুৰোহিত আছিল সেই সময়ত কেলকুলেটৰ নাছিলে, কম্পিউটাৰ নাছিলে। মাটিত হিচাপ কৰি আজিৰ পৰা 15 বছৰ পাছত কেইটা বাজি কেই মিনিটত সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ হ'ব, আজি তেখেতসকলে কেলকুলেট কৰি উলিয়াব পাৰিব। গতিকে তেখেতসকল কেনেকুৱা বিদগ্ধ আছিলে সেই সময়ত। আজি আমি আধুনিক উপকৰণৰ পাছতো আমি ইমানখিনি বিদগ্ধ হ'ব পৰা নাছিলোঁ। যিটো উপলব্ধি আছে সেই ক্ষেত্ৰত আমাৰ পূৰ্বধাৰ পুৰুষসকলৰ যিটো অৱদান, সেই অৱদানৰ লগত আমি ব্যক্তিসকলৰ যিটো অৱদান, আৰু বহুত ব্যক্তি আছে, আমাৰ এই সভাত ইমানবিলাক ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু ভাবোঁ আজি এই হিন্দু সন্মিলনত উপস্থিত হ'ব পাৰি দিলে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জনালোঁ। আৰু লগতে মোৰ এই স্বৰূপক যথেষ্ট বয়স হৈছে, আহি আপোনালোকৰ আগত এই দুআষাৰ ক'ব। শ্ৰী শ্ৰী খোৱাটিয়াপতা মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ, মঞ্চত উপবিষ্ট বিশিষ্ট শিক্ষাবিদ, দ্বিতীয়জন ইয়াৰ পাছতে কৃষ্ণ অভিশপ্ত জীৱনৰ সাৱৰণি পেলাবৰ বাবে চিন্তা কৰি অনন্ত দেৱক আনিব লাগিব নহয় বৈকুণ্ঠৰ পৰা। আৰু সেইবাবে হিন্দুত্ব আৰু হিন্দু ধৰ্ম একে কেতিয়াও, আৰু সেইকাৰণে মই ধৰ্মৰ বিষয়ত মোৰ যিহেতু জ্ঞানৰ পৰিধি আটাইতকৈ সীমিত, সেই বিষয়ে মই আপোনালোকক নকওঁ। মই খুব ছুটি কৰি মোৰ বক্তব্য। আমাৰ হিন্দুত্ব হ'ল আমাৰ জীৱন ধাৰণৰ এটা পদ্ধতি। এই হিন্দুত্বৰ লগত উপাসনা পদ্ধতি বা খোৱা বোৱা, পিন্ধন এইবিলাকৰ কোনো সম্পৰ্ক নাই। আমি বহুত ক্ষেত্ৰত এই বস্তুটোত আমি ভুল কৰোঁ। আমাৰ আজি ইয়াত থকা সকলো মানুহেই
যি ধৰ্মৰে মানুহ নথকক যদি ভাৰতবৰ্ষত আছে, এই ভাৰতবৰ্ষখন নিজৰ দেশ বুলি ভাবিছে, এই অসমখনক নিজৰ মাটি বুলি ভাবিছে, তেতিয়াহ'লে ইয়াত থকা প্ৰত্যেকজন মানুহৰ পৰিচালিত হোৱাৰ এটাই চিন্তাধাৰা, যিটো সকলো চিন্তাৰ বিন্দু, সেইটো হৈছে আমাৰ হিন্দুত্ব। এই হিন্দুত্বত আমি আমাৰ জীৱন ধাৰণৰ পদ্ধতি, আমাৰ সততা, আমি ইজনে সিজনৰ প্ৰতি দায়বদ্ধতা, সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা, এই দেশৰ এই মাটিৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি পালন কৰি আমি এখন সুসংগঠিত সমাজ ব্যৱস্থাত থকাটোৱেই আমাৰ হিন্দুত্ব। মই খুব চমু কৰি আনিছোঁ যে বেদৰ মন্ত্ৰে ভিন্ন ৰূপে একে পৰমে সৰকে বন্ধু বন্ধু আমাৰ চিন্তাৰ একেটি বিন্দু আমি সকলোৱে হিন্দু বন্ধু প্ৰান্ত ভাষাৰ থাকিও প্ৰভেদ আমাৰ মাজৰ নাই কোনো ভেদ জগত জননী স্বৰূপ সুৱৰি বিবিধতাৰ মাজে ঐক্য সাধু আমি সকলোৱে হিন্দু বন্ধু আমাৰ চিন্তাৰ একেটি বিন্দু আমি সকলোৱে হিন্দু বন্ধু ব্যক্তিগত ভোগ নাই প্ৰয়োজন সাধনাময় আমাৰ জীৱন ৰাষ্ট্ৰ প্ৰগতি কৰিবলৈ আজি আগবাঢ়ি যাওঁ সকলো বন্ধু আমি সকলোৱে হিন্দু বন্ধু আমাৰ চিন্তাৰ একেটি বিন্দু আমি সকলোৱে হিন্দু বন্ধু। অনুষ্ঠান পালন কৰিছোঁ হিন্দু সন্মিলন। আজিৰ পৰা 100 বছৰ আগতে 1925 চনৰ অক্টোবৰ মাহৰ 3 তাৰিখে বিজয়া দশমীৰ দিনা স্বনামধন্য কেশৱ বলিৰামজীয়ে এই অনুষ্ঠান আৰম্ভ কৰিছিল। আমাৰ ভাৰতীয়সকল পংগু হৈ পৰিছিল। সেই ক্ষেত্ৰত বলিৰামজীৰ যিটো নেতৃত্ব, সেই সময়ত তেখেতৰ সতীৰ্থসকলৰ যিটো নেতৃত্ব, সেই নেতৃত্বত হিন্দু কি, হিন্দুৰ বিশ্বত হিন্দুত্ব জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিছিল। সেই প্ৰয়াসত তেখেতসকলে ঘাত প্ৰতিঘাত অতিক্ৰম কৰিছিল, দেশে স্বাধীনতা লাভ কৰিছিল, এইদৰে আগবাঢ়ি গৈছিল। 1940 চনত এই মহান ব্যক্তিজনৰ প্ৰয়াণ ঘটিছিল। তেতিয়া মাধৱ শিৱৰাজজীয়ে এই দায়িত্ব লৈছিল। এই দায়িত্ব পালন কৰি তেখেতে বলিৰামজীৰ আদৰ্শৰে আৰু সেই সময়ত এই সংঘৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছিল, ভাৰতীয়ৰ যিসকল জাগৰণত আত্মনিয়োগ কৰিছিল, সেইসকলে সহযোগিতা কৰিছিল। আৰু বলিৰামজীৰ নেতৃত্বত কি হৈছিল, স্বাধীনতা আন্দোলনতো তেখেতে যোগদান কৰিছিল। স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবৰণো খাটিছিল, কিন্তু তেখেতে হিন্দুত্ব পাহৰি যোৱা নাছিল। কেশৱ বলিৰাম হেডগেৱাৰে বিশ্লেষণ কৰিলে তেতিয়াতো লক্ষ্য কৰিছে যে আমি প্ৰথম পৰাজিত হৈছোঁ ভাৰতীয় জাতি 1192 খ্ৰীষ্টাব্দত, যেতিয়া মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক পৰাজিত কৰি ভাৰতবৰ্ষত তুৰ্কী সাম্ৰাজ্যৰ পাতনি মেলিছিল। মহম্মদ ঘুৰিয়ে নিজে শাসন কৰা নাছিল, তেওঁ ভাৰতবৰ্ষত যি দুজন সেনাপতি ৰাখি থৈ গৈছিল, ইখতিয়াৰুদ্দিন বখতিয়াৰ খলজী আৰু কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে পাছৰ কালত ভাৰতবৰ্ষত চুলতানী তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু এই ইখতিয়াৰুদ্দিন বখতিয়াৰ খলজীয়ে একেবাৰে ভাৰতবৰ্ষৰ দিল্লীৰ পৰা আহি কনৌজ, বিহাৰ, বংগ জয় কৰি আহি গোটেই ভাৰতবৰ্ষ জয় কৰি আহিছিল। কিন্তু আমি অসমীয়াবিলাক গৌৰৱান্বিত হোৱা উচিত যে প্ৰথমবাৰৰ বাবে ইখতিয়াৰুদ্দিন বখতিয়াৰ খলজীক অসমত ভাৰতবৰ্ষত পৰাজিত কৰিলে, মৃত্যুদণ্ড দিলে কামৰূপৰ ৰজা পৃথুৱে। কানাই বৰশী শিলালিপি এতিয়াও উত্তৰ গুৱাহাটীত আছে।
এই কানাই বৰশী শিলালিপি তেওঁৰ পৰা যিবিলাক কামান বৰটোক জব্দ কৰিছিলে তাত আমাৰ পৃথু মহাৰাজে লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধৰ বহু আগতেই এই কামৰূপৰ ৰজা পৃথুৱে ভাৰতবৰ্ষত এটা ঐতিহাসিক ঘটনা কৰি ইখতিয়াৰুদ্দিন বখতিয়াৰ খলজীক পৰাজিত কৰিছিল। কিন্তু দিল্লীত আমি পৰাজিত হ'লোঁ, ভাৰতবৰ্ষত তুৰ্কীবিলাকৰ সাম্ৰাজ্য হ'ল। কিয় হ'ল? আমি কিয় হাৰিলোঁ? ভাৰতীয়বিলাক ইমান শক্তি বীৰ্য, ইমান আমাৰ পুৰণি সভ্যতা, হিন্দু সভ্যতাৰ দিনৰ পৰা পৃথিৱীৰ চবতকৈ পুৰণি সভ্যতা, আমি ইমান শক্তিশালী জাতি কিয় হাৰিলোঁ? তাৰ কাৰণ বিশ্লেষণ কৰিলে দেখিম, প্ৰথম কথা, পৃথ্বীৰাজ চৌহান কিয় পৰাজিত হ'ল? কাৰণ তেওঁৰ দুৰ্গত সোমোৱা গোপন বাটটো তেওঁৰ শহুৰেক জয়চান্দে মহম্মদ ঘুৰিক দেখুৱাই দিছিল। কিয় দেখুৱাই দিছিল? সৰু কথা এটা, যে তেওঁৰ মতৰ বিপক্ষে তেওঁৰ ছোৱালী সংযুক্তাক পৃথ্বীৰাজ চৌহানে বিয়া পাতিছিল। গতিকে নিজৰ ओम अग्निज्योति रविज्योति चंद्रज्योति तथैव च ज्योतिषामुत्तमोदेव दीपोऽयं प्रतिदीप्यताम्। আমাৰ মন্ত্ৰী প্ৰজনন ইতিমধ্যে হৈছে। এতিয়া আমি এই আমি আজি আমাৰ এই যি বিশ্বজ্যোতি ঢেকৰগাঁও বিশ্বজ্যোতি ৰংগমঞ্চত হিন্দু সন্মিলন আয়োজন কৰিছোঁ। আমি আপোনালোকে জানে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ কাৰ্যক্ৰম উদ্ঘাটন কাৰ্যক্ৰম হিচাপে এই শতবৰ্ষ কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি আমি আজি হিন্দুসকলক যিহেতু এনাজৰীডাল মাজতে ছিগি যোৱা যেন অনুভৱ হৈছে, সেইকাৰণে আমি হিন্দুসকলক পুনৰ এনাজৰীডাল শক্তিশালী কৰিবৰ বাবে, হিন্দুসকলক উদ্ধৃত কৰিবৰ বাবে আমি হিন্দুসকল, হিন্দু সমাজ একত্ৰিত হৈ আজি এই 43 নং ঢেকৰগোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই বিশ্বজ্যোতি ঢেকৰগোহা বিশ্বজ্যোতি ৰংগমঞ্চত হিন্দু সন্মিলন আমি আয়োজন কৰিছোঁ। আৰু কিছু বৰ্ণাঢ্য কাৰ্যসূচীও আমাৰ ইয়াত আছে। আপোনালোকে দেখিছে আমি গণাঢ্য কাৰ্যসূচীৰে আজি আমি হিন্দুসকলক একত্ৰিত কৰি হিন্দুসকলক পুনৰ এনাজৰীডাল শক্তিশালী কৰিবৰ বাবে আমি আজি ইয়াত এই হিন্দু সন্মিলন আয়োজন কৰিছোঁ। হিন্দু সন্মিলনখন আয়োজন কৰিছিলোঁ। এই হিন্দু সন্মিলনখন আয়োজন কৰিবলৈ আমি যথেষ্টখিনি বিভিন্ন অঞ্চলত এই অঞ্চলৰ ৰাইজৰ লগত কথা বতৰা পাতিছিলোঁ, কিন্তু আমি গম পাইছোঁ যে এতিয়াও আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ স্বৰ্ণ জয়ন্তী
হৈ যোৱাৰ পাছতো আমাৰ নিচিনা এনেকুৱা অঞ্চলত এতিয়াও হিন্দুৰ সমাজখন একত্ৰিত কৰিব পৰা নাই। গতিকে আমি তাৰে এটা প্ৰচেষ্টা কৰিছোঁ। সমগ্ৰ এই অঞ্চলৰ 47 নং গাঁও পঞ্চায়ত দক্ষিণ পৰ্বতীয়া গাঁও পঞ্চায়তৰ সমূহ জনগণক একত্ৰিত কৰি ভাৰতৰ শক্তি, ভাৰতবৰ্ষৰ প্ৰাচীন ভাৰতৰ শক্তিক আমি আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰীদেৱ, আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ ভৱেন পূজাৰীদেৱ, আমি আমন্ত্ৰণ জনাইছিলোঁ বৰুৱা বাইদেউ, আৰু আমাৰ স্থানীয় এই অঞ্চলৰ খুটিয়াপতা মায়ামাৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু লগত সত্ৰৰ সত্ৰাধিকাৰ তেখেতকো নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতো অলপ পাছতে আমাৰ মাজত আহি উপস্থিত হ'ব। আৰু এই অঞ্চলৰ আমি গণ্যমান্য ব্যক্তি, গাঁওবুঢ়া আৰু ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে এই আয়োজন কৰি আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ অঞ্চলত থকা হিন্দুসকল একত্ৰিত হৈ দেশৰ শক্তি বঢ়াবলৈ ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰত আগস্থান দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।